স্বৰ্গমৰ লোকসংগীত আৰু আধুনিক গীতৰ কৰ্মশালা আৰম্ভ। অসমীয়া সংগীতক শুদ্ধ ৰূপত প্ৰচাৰ আৰু প্ৰসাৰৰ মানসেৰে স্বৰ্গম নলবাৰীৰ উদ্যোগত মঙলবাৰৰ পৰা শ্ৰী শ্ৰী হৰি মন্দিৰ প্ৰাংগণত 4দিনীয়া লোকসংগীত আৰু আধুনিক গীতৰ কৰ্মশালা আৰম্ভ হৈছে। কৰ্মশালাখনি উদ্বোধন কৰে কামৰূপ মহাবিদ্যালয়ৰ উপাধ্যক্ষ ডক্টৰ কবিতা চৌধুৰীয়ে। বহু কষ্টৰ মাজেৰে তেওঁ এনেকুৱা ধৰণৰ দীৰ্ঘদিনীয়া শিবিৰ আয়োজন কৰিব লগা হয় বা কৰি আহিছে। যিহেতু মানৱ জীৱন অতি সুন্দৰ, সুশোভিত আৰু সৌৰভময় কৰি তোলাৰ এটা আমাৰ উপায় ক্ষেত্ৰ বাহক হৈছে আমাৰ মানস কৰে। গীত অবিহনে কোনো মানৱ সমাজৰ কথা কল্পনা কৰিব নোৱাৰি। সংগীতে এই পৃথিৱীখনক অন্য ৰূপ দিয়ে, অন্য ছন্দ দিয়ে, পৃথিৱীখনো ছন্দপ্ৰিয়। স্বৰ্গমৰ সম্পাদক সংগীত শিল্পী হেমন্ত কুমাৰ দাসে পৰিচালনা কৰা উদ্বোধনী অনুষ্ঠানত নলবাৰী প্ৰেছ ক্লাবৰ সভাপতি জ্যেষ্ঠ সাংবাদিক জিতেন শৰ্মা, জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাক্তৰ কৈলাশ ডেকা, অসম টাইমৰ মুখ্য সম্পাদক এম মহিবুৰ ৰহমান, বিশিষ্ট সংগীত শিল্পী দিগন্ত ভাৰতী, ভাস্বতী ভাৰতী আদি উপস্থিত থাকে। সত্ৰীয়া আৰু লোকসংগীতৰ বিশিষ্ট সাধক নকুল দাসে প্ৰশিক্ষাৰ্থীসকলক প্ৰশিক্ষণ দিয়ে। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। আপোনালৈ নমস্কাৰ। স্বৰ্গম নলবাৰী বিগত 7টা বৰ্ষৰ দৰে এইবেলিও 8ম বৰ্ষৰ বাবে সংগীতৰ কৰ্মশালা আৰম্ভ কৰিছে। গ্ৰীষ্মকালীন কৰ্মশালা আমি আয়োজন কৰিছোঁ। এইবাৰৰ বিষয় হৈছে লোকসংগীত আৰু অসমীয়া আধুনিক গীত। ইয়াত পচলা পুৰাণৰ গীত আছে, মাছৰ বিয়াৰ গীত আছে, পিঠা পুৰাণৰ গীত, এইবিলাক শিকোৱাৰ লগে লগে অসমীয়া সুগম সংগীত কিছুমান, পুৰণি সুগম সংগীত কিছুমান শিকোৱা হ'ব। ইতিমধ্যে আজিৰ এই অনুষ্ঠানটো আনুষ্ঠানিকভাৱে উদ্বোধন হ'ল আৰু বিশিষ্ট কেইবাগৰাকী ব্যক্তি আজিৰ অনুষ্ঠানত উপস্থিত থাকিলে আৰু এই অনুষ্ঠান চলিব। অহা অনুষ্ঠানলৈ এই অনুষ্ঠান চলিব আৰু এই অনুষ্ঠানত অসমৰ বিশিষ্ট সংগীত শিল্পী গৱেষক পণ্ডিত নকুল দাস ডাঙৰীয়া আৰু এগৰাকী বিখ্যাত গীতিকা সুৰকাৰ দেহদত্ত ডাঙৰীয়া আৰু অসম জাতীয় বিদ্যালয়ৰ বিশিষ্ট সংগীত শিল্পী অটল ডেকাৰ ডাঙৰীয়া আমাৰ উপস্থিত থাকি পৰীক্ষাৰ্থীসকলক প্ৰশিক্ষণ প্ৰদান কৰিব আৰু এই প্ৰশিক্ষণ কৰ্মশালাত প্ৰায় অৰ্ধশতাধিক পৰীক্ষাৰ্থীয়ে অনুষ্ঠানটোত অংশগ্ৰহণ কৰিছে। অবিভক্ত কামৰূপ জিলাৰ পৰা আহি ইয়াত অৰ্ধশতাধিক পৰীক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে আৰু 4 দিনব্যাপী অনুষ্ঠান চলিব আৰু নলবাৰীবাসী ৰাইজৰ সহযোগত এই অনুষ্ঠান সুন্দৰভাৱে পৰিচালিত হ'ব বুলি আমি আশা কৰিছোঁ। আৰু আটাইতকৈ দিনতে নলবাৰীৰ বিশিষ্ট শিল্পী, সাহিত্যিক, সাংবাদিক, শিক্ষাবিদ সকলো লোককে আমি এই অনুষ্ঠানত নিমন্ত্ৰণ জনাইছোঁ আৰু সকলোৰে সহযোগিতাত নিশ্চিতভাৱে অনুষ্ঠান সফল সামৰণি কৰিব বুলি আমি আশা প্ৰকাশ কৰিছোঁ। অসম টাইম, অসম টাইম, ৰাইজৰ কণ্ঠ, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।